মানাঞ্জলি গোস্বামী বৰুৱাৰ ঘৰত আজি এটা সুন্দৰ পৰিৱেশত আমি ছোৱালী এইবাৰ মেট্ৰিক খুব ধুনীয়াকৈ পাছ কৰিছে। এইকাৰণে সকলোকে আমাৰ শিক্ষাজ্যোতি সাংস্কৃতিক মঞ্চৰ সকলো কৰ্মকৰ্তাকে আমাৰ এটি মানে খানাৰ আয়োজন কৰিছে। এয়া চব খুব ধুনীয়াকৈ সজাই দিছে। খানাখিনি তোমালোকে দেখাই দিয়াচোন ধুনীয়াকৈ। আৰু এয়া হৈছে দেই মনোজজ্যোতি গোস্বামী আৰু আমাৰ এইখিনি চব এইখিনি দেখাই দিয়া তোমালোকে। এইখিনি গোটেইখিনি শিক্ষাজ্যোতি সাংস্কৃতিক মঞ্চৰ বিষয়ববীয়া সদস্য সকলো আৰু যোনগৰাকীয়ে এবাৰ ভালকৈ পাছ কৰিছে আহা দেখাই দিয়া এবাৰ তুমি আহা আহা আহা। এয়া এবাৰ খুব ধুনীয়াকৈ পাছ কৰিছে মেট্ৰিক খুব ভালকৈ আৰু ডিষ্ট্ৰিকশ্যন পঢ়াৰ সেইকাৰণে তেওঁ হৈ আমাক খুব ধুনীয়াকৈ এটা খানাৰ আয়োজন কৰিছে। খুব ধুনীয়াকৈ দেখুৱাই দিয়া গ্ৰহণ কৰিছোঁ। ভাত নেমু দালি মাংস আছে এয়া মাংস আৰু এয়া মাছ আৰু ধুনীয়াকৈ ভাতখিনি সজাই দিছে। নেমুত জলকীয়া এয়া নিমখ পানী এইখিনি সকলোখিনিয়ে মই কৈ দিছোঁ। আৰু সকলোৰে মন্তব্যতে দিয়ক তুমি ধুনীয়াকৈ কেনেকুৱা পাইছে আজি এই অনুষ্ঠানটো আমি আটাইয়ে নিমন্ত্ৰণ কৰিছে আন্তৰিকতাৰে আহিছোঁ আৰু আমি এই মানে দুপৰীয়াৰ সাজ আমি খুব সাধাৰণতে গ্ৰহণ কৰিছোঁ আৰু তেখেতসকলে আমাৰ ধন্যবাদ থাকিব। এই মনোজজ্যোতি গোস্বামী আৰু যাতে ভালকৈ মানে কামনাৰে দেই আমি সকলোৱে ধুনীয়াকৈ গ্ৰহণ কৰিব কৈছোঁ। সকলোকে এবাৰ দেখুৱাই দিয়া হৈ যাব ধুনীয়াকৈ। আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ধন্যবাদ।